হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ তৰফৰ পৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতি বছৰ জন্মদিন পালন কৰা হয়। আজিও 99 সংখ্যক উপজা দিন উদযাপন কৰিছোঁ। তেখেতলৈ আমি উপজা দিনৰ অলেখ শুভকামনা যাচিছোঁ আৰু আজি 99 সংখ্যক উপজা দিন আমি পালন কৰিছোঁ। মঙলদৈ দৰং জিলাৰ বহুকেইগৰাকী শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰি প্ৰথম কাৰ্যসূচী ফেৰী আমি কৰি আছোঁ, প্ৰভাত ফেৰী। আৰু সঁচাকৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা যাতে অসমীয়া জাতিৰ স্বাভিমান, অসমীয়াৰ গৌৰৱ, আমাৰ অসমীয়াৰ সম্পদ, তেখেতক বহুত কথাৰে বৰ্ণনা কৰিব পাৰি আৰু দুই এটা কথা দি আমি শেষ কৰিব নোৱাৰোঁ। কিন্তু এইবাৰ তেখেতৰ যিটো চৰকাৰে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 100 বছৰ যিহেতু অহাবাৰ তেখেতৰ পূৰ্ণ হ'ব আৰু 1 বছৰীয়া জন্ম জয়ন্তী পালন কৰিছে, আমি সঁচাকৈ অসমবাসী হিচাপে, এগৰাকী অসমীয়া হিচাপে আমি গৌৰৱবোধ কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে তেখেতৰ ছবি থকা এটা 100 টকীয়া মুদ্ৰা এটা ভাৰতবৰ্ষই লাভ কৰিব। ইয়াতকৈ গৌৰৱৰ কথা অসমীয়াৰ কাৰণে নাই চাগে। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মঙলদৈ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ তৰফৰ পৰা ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অসমীয়া ৰাইজৰ শৰীৰত আচলতে ভূপেন দা সিঁচৰিত হৈ আছে। ভূপেন দাৰ কথা কোৱাৰ লগে লগে গাৰ নোম শিৰে। আৰু ভূপেন দাৰ গানবোৰ যিসকলে বুজি পাব, তেওঁহে এগৰাকী প্ৰকৃত অসমীয়া। আচলতে ইমান কঠিন, ইমান গভীৰ শব্দ সেই গীতসমূহৰ মাজত সোমাই আছে। ভূপেন দাৰ গীত যিসকলে বুজি পাব, তেখেতেই মই প্ৰকৃত অসমীয়া বুলি ক'ব পাৰোঁ, স্বাভিমান। আমি মঙলদৈ দৰং জিলা ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ তৰফৰ পৰা তেখেতক অলেখ শুভকামনা দিছোঁ। আৰু তেখেত য'তেই নাথাকক, তেখেতে স্বৰ্গগামী হওক, তেখেতৰ বিদেহ আত্মাৰ কামনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেখেতে আকৌ অসমলৈ জন্মগ্ৰহণ কৰক, এইটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।